হৃদয়ে কৃষ্ণক এৰিবে নপাৰণত চৰণত পৰিয়া কাহাননিত হৃদি তাপক পৰণত উদ্ধৱে চলা চলা বুলন্ত মাধৱে ও কৃষ্ণৰ সুহৃদ্ৰ আজ্ঞা জানি উঠি আখি মুচি মহামানি কৃষ্ণ বাপ আমাৰ গোহাঁই বাপ আছে অকণমান অমৃত পান কৰাই যাওক দেই সেৱা জনালোঁ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ মাধৱ মাধৱ প্ৰণাম বাৰে প্ৰণাম আজন্মৰ হেৰাস্থলী সাধু সমস্ত মহামাতৃ আই সমস্ত আপোনাভাৱে মহাভাজনৰ যি ভকতৰ অমৃত পান কৰিবলৈ আজ্ঞা কৰিছে আমি সিমানৰ যোগ্য নহয় কৃষ্ণ তথাপিতো মাধৱ ভকতৰ বাক্যকে ৰক্ষা কৰি আমি পক্ষী যেনেকৈ পখাৰ মুখাৰে উৰে আমি তাঁতি বাবৰ সিহঁতৰ নিচিনা নাজানো এই গতিকে পখাৰ মুখাৰে আমি অকণমান আমি কৈহে যাম অকণমান আৰু এই উৰিবলৈ চেষ্টা কৰিম এইখিনি ক'বলৈ যাওঁতেও যদি ক'ৰবাত বহাটোটা অপৰাধ হয় সমস্ত অপৰাধ ভঞ্জন কৰিব এতিয়া আমাৰ পাঠটো আহিছে যে বৈকুণ্ঠ পৰায়ণৰ হ'ব যেতিয়া প্ৰভু ভগৱন্তই বৈকুণ্ঠ পৰায়ণৰ দেহান্তৰত যে তুমি এই মই যেতিয়া এই ভূমি এৰিম 7 দিনৰ ভিতৰত দ্বাৰকা তল যাব গতিকে তুমি ইয়াত নাথাকিবা আৰু তুমি বদৰিকাশ্ৰমলৈ যাবা এইখিনি দিলে দি প্ৰভু ভগৱন্তক দেখুওৱা চলে এবাৰ আহিলে তাৰপৰা তথাপিতো প্ৰভু ভগৱন্তনো কেনেকৈ যায় চাবলৈ মানে ইচ্ছাটো আছে এই ব্ৰহ্মাকে আদি কৰি মানে যিমান ত্ৰিদশ দেৱতা আছিলে এই দেৱতাসকলেও নামি চাবলৈ বিচাৰিছিলে নহয় কোনফালেনো যায় কেনেকৈনো যায় আৰু ব্ৰহ্মা এটা ইচ্ছা আছিলে বোলে এবাৰটো কৈ থৈছিলে আগত এই ব্ৰহ্মা চিন্তা কৰিব নালাগে বোলে মই যাম বাৰু বোলে মোৰ এই কাম কেইটামান আছে এইকেইটাকে কৈ তোমাৰ ঘৰত যাওঁতে সোমাই যাম আমি যেনেকৈ এতিয়া নাজিৰাৰ পৰা আহিলোঁ নাজিৰাৰ পৰা আহি আমাৰ নতুন বিয় ঘৰত সোমাই আহিলোঁ দেই তেনেকৈ আমি মানে ব্ৰহ্মাক কথাটো কৈছিলে কিন্তু সেইটোকে চাবৰ কাৰণে আহিছিলে এই উদ্ধৱেও প্ৰভু ভগৱন্তৰ যেতিয়া এই যে প্ৰভাস তীৰ্থলে এইসকলক লৈ যায় এই লৈ যোৱাসকলক প্ৰভুৱে কেলৈ নিছে উদ্ধৱৰ বাহিৰে বাকীসকলে গম নাপাইছিলে নহয় উদ্ধৱেহে জানিছিলে বিৰল স্থানত নি ক'লেগৈ নহয় নিৰ্জন স্থানত প্ৰভু বোলে তুমি এই যে লৈ আহিলা তোমাৰ অভিপ্ৰায়টো মই বুজি পালোঁ নহয় তুমি কি কৰিবা এইটো কৈছে আৰু যেনেকৈ নাৰদে দেখিয়া নাৰদে তুলিলা সাক্ষী আমাকো প্ৰভু ভুৰু কোৱা আখি এই তুমি প্ৰভু আমাৰ লগত কি এইবোৰ চল চাতুৰি কৰিবা বোলে নোৱাৰিবা নহয় তোমাৰো চৰণৰ সেৱাৰ বলে তজু যুগমায়া জানো সকলে তোমাক কি কৰিবা মই চব জানো প্ৰভু ভগৱন্তই স্বীকাৰ কৰি দিছে মাধৱ বুলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো আপুনি লোকক শিখাও ই ধৰ্মভেদ নকৰা মুনি আত কিছু খেদ এই তোমালোকৰ নিচিনা ভকতৰ কাৰণে মই এইবিলাক নাই দেখুওৱা নহয় মই জগতত মোৰ যশ প্ৰচাৰ কৰিবৰ কাৰণেহে এইবোৰ লীলাবোৰ দেখুৱাই আছোঁ তোমালোকে এইটো চব জানাই তদ্ৰুপ উদ্ধৱেও তেনেকৈ জনাৰ পিছতো যিহেতু আমাক ভাগৱতে কৈছে পঞ্চ বৈশৰ পৰাই ভগৱন্তৰ লগত থাকি 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 ভগৱন্তৰ সদৃশ হৈ গ'ল এতিয়া এই শেষ মুহূৰ্ততনো
এৰি থৈ কেনেকৈ যায়। আমাৰ যেনেকৈ বাস্তৱত আমি আজি আমাৰ যেতিয়া শহীদজন আমাৰ মাজৰ পৰা আঁতৰি যায়, আমি যেনেকৈ যিমান এই ভাগৱতৰ কথা ক'লেও, ভাগৱতৰ কথা জানিলেও মানে মাজে মাজে যেনেকৈ আমাৰ সেই স্মৃতিবিলাকে আমাক মানে যেনেকৈ অকণমান সোঁৱৰাই দিয়ে, ব্যগ্ৰ কৰি তোলে, তদ্ৰূপ প্ৰভু ভগৱন্তৰ এই বিয়োগত মহাপ্ৰয়াণত উদ্ধৱ মৰ্মাহত হৈছে। আৰু সেই মৰ্মাহত হোৱাত তেওঁক বুজালে যে তুমি মানে এই যে তোমাক লৈ নোযোৱা কাৰণটো কি আছে, তুমি পৰিপূৰ্ণ ভকতি হ'লা, আগতে নাছিলা, এতিয়াতো হ'লা, আছিলা বসু পূৰ্ব জনমত, বুজিলা তুমি মোক ভালমত, মুহুৰ কৃপাই লভিলা পাৰ, আউৰ জন্মত দুনাই নাহি তোমাৰ, সুদীহ ভকতি জ্ঞান বৈৰাগ্য ইজন্মত আহি লৈলে কলাগ। গতিকে তুমি সেইটো জন্ম আৰু এইটো জন্ম প্লাছ হৈ তুমি তোমাৰ মানে অহা যোৱাটো তাৰমানে কৰ্মবন্ধনটো শেষ কৰি দিলোঁ, এই কথাটো তুমি জানিলা। তোমাৰ এতিয়া কিনো আছে, কিন্তু তোমাৰ পৰিপূৰ্ণ ভকতি হ'ল যদিও মই তোমাক নিব নোৱাৰোঁ। এইটো কাৰণে তুমি আমি দুই গ'লে মিলিব অনৰ্থ, ভক্তি ধৰ্ম হৈব লুপ্ত। গতিকে ভকতিটো নাথাকিব। গতিকে ভকত য'ত থাকিব তাতেই মোৰ ভকতি থাকিব। মই যে যামগৈ, মই ক'ত থাকিম, সেইবোৰ আমাক আমি সকলোৱে জানো, হয় নকওঁ? গতিকে ইমানবোৰ কোৱা স্বত্তেও এই উদ্ধৱে প্ৰভুক এৰিব পৰা নাই। সেইটোকে আমাৰ ইয়াৰ পাঠটোত কৈছে যে এই মাধৱে প্ৰভু ভগৱন্তই যিখিনি কথা ক'লে, এই কথাখিনিকে কৰজোৰে এই প্ৰভু ভগৱন্তক জনাইছে, তোমাক মানে প্ৰদক্ষিণ কৰিছে। মই যদিও মানে এই মহাজ্ঞান পালোঁ যদিও তোমাক মই এৰিব নোৱাৰোঁ। মোক আজি তুমি যে এই নিৰ্দেশনাটো দিলা, বুজি পালোঁ, শুদ্ধি মানে আজ্ঞা দিলা। আমাৰ তাৰমানে কয় যে আমাৰ বাই অৰ্ডাৰ দি দিলে, তাৰমানে যাবই লাগিব, নিৰ্দেশ কাৰা অৰ্ডাৰটো দি দিলে। এতিয়া উদ্ধৱে প্ৰভু ভগৱন্তৰ নিৰ্দেশটো বুজি পালে। আমি কেতিয়াবা আবেদনবোৰ দি থাকোঁ নহয়, আমাক যে ট্ৰেন্সফাৰ কৰিলে আমি 2টা 4টা কেতিয়াবা আমাক ৰক্ষা কৰে, তাৰপিছত আকৌ কৈছে নাই এইবাৰ তোমাৰ নহ'ব, যাবই লাগিব, নহ'লে তোমাৰ দৰমহা কৰ্তন হ'ব, হয় নহয়? নহ'লে তোমাৰ আমিতো পুলিচত চাকৰি কৰিছিলোঁ, আমাৰতো আকৌ কিবা এইবোৰ পানিছমেণ্ট হৈ যায়। আৰু এই কি বুলি চিভিলত বা সেইবিলাকত নহয়, কিন্তু আমাৰ নিৰ্দেশ অমান্য কৰিলে আমাৰ মানে পেক দিলো হৈ যাব পাৰে, পিঠিত ইটাও বান্ধি দিব পাৰে, তেনেকুৱা হয়। এতিয়া এই নিৰ্দেশনাটো আমাক দৰ্শনটো দিছে যে আমাক যদি কোনোবাই আমাক এটা নিৰ্দেশনা দিয়ে, যেনেকৈ আজি বাপজনক আমি সকলোৱে এটা আদেশ প্ৰদান কৰিলোঁ যে আপুনি এই ভাগৱত ভাগ, কীৰ্তন ভাগ, একাধ্যায় পাঠ কৰক। তেখেতে জানো বুলিতো কোনেও নকয়। আমি এতিয়া গম পালোঁ যে জানে, ধুনীয়াকৈ ইমান ধুনীয়া সুৰত মানে গাইছে, আমি গম পালোঁ, কিন্তু তথাপিতো তেওঁ প্ৰাৰ্থনাটো জুইছে, আজ্ঞাটো মানিছে। আমাকো কৈছে যে এই আজ্ঞাটো মানিবলৈ কৈছে। গতিকে আৰু এটা দৰ্শন আমাৰ দিছে কি, যে আমি যে এই বৈষয়িক সম্বন্ধত থকা লোকসকলৰ কাৰণে যেনেধৰণে আমি এই কি কয় এই বিষয়ত থাকি তেওঁলোকক এৰাব নোৱাৰা যিটো ব্যৱস্থা আমি যে কৰি থাকোঁ, সেই ব্যৱস্থাটো দৰ্শনটো দেখুৱাইছে যে প্ৰভু ভগৱন্তক যাতে আমি কোনো কাৰণতে অকণমান সময় যাতে আমি এৰিব নোৱাৰোঁ, সেই দৰ্শনটো পাহৰিব নোৱাৰোঁ, সেই দৰ্শনটো ভক্তি যোগেদি, আধ্যাত্মিক যোগেদি আমাৰ উদ্ধৱে আমাক দেখুৱাইছে। গতিকে আমাক এইখিনিকে কৈছে যে আমি প্ৰভু ভগৱন্তৰ চৰণত ভকতি, প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিবলৈ হ'লে তেতিয়াহ'লে আমি উদ্ধৱৰ দৰে মানে প্ৰহ্লাদৰ দৰে আমি মানে কি কৰিব লাগিব, ভক্তি কৰিব লাগিব। বাঞ্ছৈ ফল তজু কৰি তজু কীৰ্ত, সিটো বাণিজ্যৰো নহু ভিত্ত। এই প্ৰভু তুমি মোক ভাবিছা নেকি যে তুমি বৰ এটা দি দিম বুলি কৈছা, মই বৰ ল'ম বুলি? নলওঁ। কেলৈ নলওঁ? ভক্তিহে পৰম লাভ, জানিলোঁ মই। আন যত হবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে তুমি যে এই বৰ চৰ দিম বুলি কৈছা,
সেইবোৰ মই তেনেকুৱা ভকতি প্ৰভু তোমাৰ ওচৰত পোৱা নাই। সেইটোকে কৈছে বাঞ্ছৈ ফল কৰি তজু কীৰ্ত সিটো বাণিজ্যৰো নহো ভিত্ৰ। এই সেনেকুৱা বেপাৰী মই নহয় এইবোৰ মানে কৰি ফুৰা। মই প্ৰভু তোমাৰ নাম গুণহে গাইছোঁ, মোকতো মই একো নালাগে, খালি তুমি যেনেকৈ উদ্ধৱে কৈছিলে চিন্তই যিটো জনৰ তজু চৰণ নিহিজৈ তাৰ কোনো প্ৰয়োজন, চব পাব, একো নোপোৱা নাই প্ৰভু তোমাক মই জানোৱেই, কিন্তু তথাপিতো একো বাঞ্ছা নাই মূৰ তোমাৰ চৰণৰ সেৱাত কৰ। এতিয়া আমি নেদেখা ভগৱন্তক ক'ত পামগৈ? সেইকাৰণে কৈছে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীও হীৰা এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। হয় নহয়? য'ত ভকত থাকিব তাতে মই থাকিম, আৰু সেই ভকতকে তুমি আমি ঈশ্বৰ মোক মানিবা। ভকতক পাই যিটো নকৰে হৰিক, মোক পাইলে সেইটো কৰিব কি? ৰূপটো দেখি নে চাইহে থাকিম। এতিয়া যদি এই ভগৱন্তকে মাতি আছোঁ, বিচাৰি আছোঁ, হয় নহয়? আমাৰ তাঁতী বাপে গোটেই জগতত বিলাই ফুৰিছে, তাঁতী বাপৰ আগত যদি কেনেবাকৈ প্ৰভু ভগৱন্ত চতুৰ্ভুজ মূৰ্তি উলিয়াই দিয়ে, তাঁতী বাপ হৈ থাকিবনে বাৰু? নাথাকে, হয়তো বেলেগ কিবা কিবিও হৈ যাব পাৰে। গতিকে সেই ৰূপটো আমি হৃদয়ত ধৰিব লাগিব। হৃদয়ত ধৰি লৈ আমাক এইখিনি কৰিব লাগিব। আৰু সেইটো কাৰণে আমি দেখাসকলক, এই দেখা ভকতসকলক আমি ভক্তি কৰিব লাগিব, ঈশ্বৰক মানিব লাগিব। আমাৰ তাত কৈছে নহয় যে বোলে এইবোৰক নোৱাৰিবা, সাধুত নিচত, মানে এইবিলাক কিবা চোৰত দাঁতাত, ব্ৰাহ্মণৰ চণ্ডালৰ, এইবোৰ পাৰিবা নি একে কৰিব? কুকুৰৰ চণ্ডালৰ পাৰিবা নি? নোৱাৰা। কিন্তু বিশেষত মনুষ্য ঘনত যিটো নৰে, বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মোক মান্য কৰে। তেতিয়া কি পাম আমি? কৈছে কিবা 4টা বস্তু তোমালোকক বোনাছ দি দিম মই। প্ৰভু ভগৱন্তই কৈছে কি বোনাছ দিব? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, তাৱৈক্ষণে নষ্ট हुए তাৰ। মাত্ৰ আমি চেষ্টা কৰিব লাগিব। এই 4টা বস্তু যিকেইটা যতেক অনৰ্থ আছে সংসাৰত, তাতো 3 বিধ হাৰ, কাম ক্ৰোধ লোভ আপোনাৰ নাশন জানি কৰা পৰিহাৰ। এইকেইটাই আমাক গণ্ডগোল লগাই থাকে, এইকেইটাৰ কাৰণে আমাক খেলি মেলি লাগে। যদি আমি বাৰু নোৱাৰোঁ, গোটেই সকলোকো যদি আমি মানুহবোৰক আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰিলোঁ, আমিতো শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ভকতসকলকতো ঈশ্বৰ জ্ঞান কৰিব পাৰিম, এই মানুহসকলক পাৰিম। তেতিয়াও আমাৰ এই 4টা দিম বুলি কৈছে প্ৰভু ভগৱন্তই। গতিকে আমি লৈ চাবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আমি যে আহিলোঁ, আৰু কৰ্মবন্ধনটো, এই যে যিটো সংসাৰৰ চক্ৰ, মানে সেইটোৱে প্ৰহ্লাদেহে কৈছিলে ভয়ংকৰ কোপৰ দেখিয়া তোমাৰ প্ৰভু মোৰ ভয় নাই, সংসাৰৰ চক্ৰ নিকাৰ দেখোনতে সদায় ধাতু ৰয়। আমাৰ এই কলি যুগলৈকে তেতিয়া সত্য যুগতে প্ৰহ্লাদে কৈ থৈছিলে, প্ৰভু তুমি ভাবিছা নেকি তোমাৰ ওচৰলৈ যে মই আহিছোঁ এই ৰূপটো সম্বৰণ কৰি দিব লাগে বুলি? মই ভয় কৰিছোঁ বুলি ভাবিছা নি? নাই কোৱা প্ৰভু, মই নাই কোৱা। মই এটা ভয়তহে আহিছোঁ, এই সংসাৰখনৰ যিটো চক্ৰ। আপুনি আমি যে আগত এই আনন্দ বেলাত চকৰিটো দেখিছে নাই? চকৰিত উঠিছে নাই আকৌ? নাই উঠা, কোনোবা উঠিছোঁ নহয়। সেইটো এই চক্ৰটো, সেইটোৱে চক্ৰ, জীৱন চক্ৰটো সেইটো চক্ৰ। এই যে যেতিয়া খুব ষ্টাৰ্ট জোৰছে স্পীডত চলিব, তেতিয়া যেতিয়া ওপৰ পামগৈ, তেতিয়া কোনোবাইতো কিবা কিবি হৈ যায়, হয় নহয়? কিবা কিবি হয়, এনেকুৱা আছে। কোনোবা ল'ৰাও মৰি গৈছে, ল'ৰা মানে ফূৰ্তিত লৈ গৈছে, কেঁচুৱা ল'ৰা, হয় নহয়? সেইটোৱে। এতিয়া আপুনি যদি সেইখন ছবিটো যদি আমি নিজৰ গালৈ লৈ আহোঁ, আমাৰ চক্ৰটো এনেকৈ চলি আছে যজ্ঞটো, সেই চক্ৰটোৰ পৰা আমি কেতিয়া পৰিত্ৰাণ পাম? একমাত্ৰ প্ৰভু ভগৱন্তৰ ভক্তি কৰিম। ক'ত? ভকতৰ সংগত থাকি তেওঁ গুণ গৰিমা গাই, আৰু সেইখিনি বাস্তৱত আমি পালন কৰিব লাগিব। কেলৈ? যিটো জ্ঞানৰ শিকাইলোঁ তোমাক, বিচাৰিয়া অভ্যাস এটা, এই জ্ঞানটো যে উদ্ধৱ তোমাক দিলোঁ, কিন্তু এইটো তুমি ঘৰত পেৰাত ভৰাই থ'লে নহ'ব। এই বাস্তৱ জীৱনত, সাংসাৰিক জীৱনত, কৰ্মময় জীৱনত এইখিনি প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে তুমি বিচৰাটো পাবা। নহ'লে আহিল কণা, গ'ল কণা, সাগৰি কাটিল
তিনি কথা তাৰমানে কি হ'ব আমিতো গাইছিলোঁ দিশভুঞ্জী হীনজাতি হৈ বেকলাকৈ যাবাগে কি কথাটো আছে প্ৰভু ভগৱন্তই কৈছে যদি নকৰা যাবা মোৰ কি আহে যায় কিন্তু মই পথটো দেখুৱাই দিছোঁ সেইকাৰণে কৈছে যে যিটো জ্ঞান তোমাক শিকাইলোঁ আমাকো কৈছে যে এই অভ্যাস কৰিবা অভ্যাস কৰিলে তোমাৰ অভ্যাসে নৰ কৰ্ণে পথে হৰ আমি যেনেকৈ এতিয়া ধৰক আমাৰ হৰণ ল'লোঁ ভজন ল'লোঁ আমাৰ যদি নামঘৰে নাই ক'ত অভ্যাস কৰিলোঁ আমাকতো কৈছে যে আমাৰ নীতি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি গৃহতে গুৰু গৃহত থাকিবই লাগিব বাধ্যতামূলক গুৰু সেৱা কৰিবই লাগিব পুৱা গধূলি কিন্তু আমি নাই মনা ঈশ্বৰৰ কথা নামানো কিন্তু ডাক্তৰৰ কথা মানো ডাক্তৰে যদি কয় যে বাপ আপোনাৰ এই হেৰি হ'ল দেই এইটো ডায়েবেটিছ হ'ল চুগাৰ হ'ল আমুক হ'ল আপুনি ৰাতিপুৱা 4টা বজাতে উঠি কমেও 3 কিলোমিটাৰ 4 কিলোমিটাৰ খোজকাঢ়িব আপুনিতো মৰা ভয়ত আমি মৰা ভয়ত একদম উঠিলোঁ কিন্তু আমাৰ গুৰুজনে সি আজি 500 550 বছৰ আগতে ক'লে যে ৰাতিপুৱা পুৱাতে উঠিবা উঠি গা ধুবা গা ধুই গুৰু সেৱা কৰিবা গুৰু সেৱা কৰি নাম গাবা ক'লে নহয় আমি ভাবিছোঁ গুৰুজনে ক'লে হ'ব নি সেইটো যদি আমি ধৰি থাকোঁ নহ'ব গতিকে আমি সেইখিনি প্ৰয়োগ কৰিব লাগিব প্ৰয়োগ কৰিলে আমি বাস্তৱত লাগিব আমি হয় কোনোবাই আমি কিবা কাৰণত ল'ব পৰা নাই কিন্তু আমি চেষ্টাটো আৰু প্ৰাথমিকবিলাকত এই বস্তুবিলাক প্ৰচাৰ কৰিব লাগে কাৰণ আমি ইজনে সিজনক সহায় কৰিলে নিশ্চয় আমি এই বস্তুটো আমি কৰিব পাৰিম যাৰ কাৰণে আমি এই মানৱ জীৱনটো